তেজপুৰত চিলনী চোৰৰ সন্ত্ৰাস দিন দুপৰতে মহাভৈৰৱ থানাৰ ওচৰৰ পৰা ডিঙিৰ চেইন লৈ উধাও দুৰ্গাবাৰীৰ তপন দাস নামৰ ব্যক্তিজনে 12মান বজাত স্কুলৰ পৰা নিজ পুত্ৰক স্কুটিৰে আনি থকা সময়ত পিছফালৰ পৰা অহা দুজন পালচাৰ আৰোহী ডিঙিৰ পৰা থপিয়াই চেইনডাল লৈ উধাও হয়। আমি পুনৰ জনাইছোঁ এই মুহূৰ্তত তেজপুৰত চিলনী চোৰৰ সন্ত্ৰাস দিন দুপৰতে মহাভৈৰৱ থানাৰ ওচৰৰ পৰা ডিঙিৰ চেইন লৈ উধাও দুৰ্গাবাৰীৰ তপন দাস নামৰ ব্যক্তিজনে 12মান বজাত স্কুলৰ পৰা নিজ পুত্ৰক স্কুটিৰে আনি থকা সময়তে পিছফালৰ পৰা অহা দুজন পালচাৰ আৰোহীয়ে ডিঙিৰ পৰা থপিয়াই চেইনডাল লৈ উধাও হয়। মই স্কুলৰ পৰা আহি আছিলোঁ, স্কুলৰ পৰা ল'ৰাটোক আনিব গৈছিলোঁ। আহোঁতে কি হ'ল, আপোনাৰ মহাভৈৰৱ ঠিক থানাটো পাৰ হোৱাৰ পাছত মন্দিৰটোৰ ওচৰতে ল'ৰা দুটা আহি পেলাই মই ডিঙিৰ পৰা চেইনটো ছিঙি লৈ গুচি গ'ল। মই স্কুটিত আছিলোঁ, সিহঁতে বাইক লৈ পালচাৰ বাইকত দুটা ল'ৰা আছিলে, হেলমেট পিন্ধা। কেইটা বজাত? 12:16 দিনৰ 12:16 গৈছে আৰু থানাৰ ওচৰত, বেলেগ জেগাত কথাবিলাক থানাৰ ওচৰত। সেইটো অৱস্থা। কিমান ৱেইট কিমান আছিলে চেণ্ডেল? কিমান ওজন আছিলে চেণ্ডেলৰ? মানুহ আছিলে, আপোনাৰ স্কুল টাইমতো মানুহ আছিলে। আপোনাৰ চেণ্ডেলৰ ওজন কিমান আছিলে? 30 গ্ৰাম আছিলে। মূল্য কিমান মান হ'ব? মই 4,500 মান হ'ব, 4.5 লাখ টকা। দিন দুপৰীয়াই দিন দুপৰীয়া আপুনি থানাত এজাহাৰ দিছে? থানা এজাহাৰ দিছোঁ মই।